4.0 ঘোষণা আৰু 18 মেৰ পৰা লকডাউন 4.0 নতুন নিয়মেৰে মাজেৰে আৰম্ভ হ'ব লকডাউন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে 18 মেৰ পূৰ্বে জাৰি কৰিব নতুন নিৰ্দেশনা কালি দেশবাসীক সম্বোধি প্ৰধানমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে জনাই যে চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰম্ভ হ'ব দেশত পুনৰ গতিকে চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰম্ভ হ'ব অৰ্থাৎ লকডাউন পুনৰ বৃদ্ধি হ'ব যি প্ৰসংগ বাৰে বাৰে উত্থাপন হৈছিল যে 17 মেৰ পাছত লকডাউন বৃদ্ধি হ'ব নেকি গতিকে কালি দেশবাসীক সম্বোধি প্ৰধানমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে দেশত চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰম্ভ হ'ব 18 মেত যিসমূহ নীতি নিৰ্দেশনা থাকিব নতুন নীতি নিৰ্দেশনা থাকিব সেইসমূহ কোৱা হ'ব বা ঘোষণা কৰা হ'ব নতুন নীতি নিৰ্দেশনা যিসমূহ থাকিব সেয়া হয়তো যিসমূহ পাৰ হৈ গ'ল বা তৃতীয় পৰ্যায় দ্বিতীয় পৰ্যায় প্ৰথম পৰ্যায়তকৈ কিছু সলনি হ'ব গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘোষণা কৰিছে আৰু বিশেষকৈ অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি পেকেজৰ কথাও ইতিমধ্যে ঘোষণা কৰিছে গতিকে 18 মেৰ পূৰ্বে জাৰি কৰিব নতুন নিৰ্দেশনা আৰু ইতিমধ্যে আমি জনাইছো যে কালি 8 বজাত দেশবাসীক সম্বোধি প্ৰধানমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে জনাইছে বা কালি প্ৰত্যেকৰে দৃষ্টি নিবদ্ধ আছিল যে প্ৰধানমন্ত্ৰী গৰাকীয়ে কি ক'ব কাৰণ তাৰ পূৰ্বে যেহেতু ভিডিঅ' কনফাৰেন্স হৈছিল মুখ্যমন্ত্ৰীসকলৰ সৈতে 7 ঘণ্টা জুৰি সেই গুৰুত্বপূৰ্ণ বৈঠকত বহুখিনি পৰামৰ্শ লোৱা হৈছিল আৰু সেই পৰামৰ্শৰ প্ৰতি গুৰুত্ব আৰোপ কৰি বা ধ্যান দি এনেধৰণে ঘোষণা কৰা হ'ব বুলি পেলাই এক অনুমান কৰা হৈছিল আৰু ঠিক তেনেধৰণে কালি 8 বজাত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘোষণা কৰে যে চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰম্ভ হ'ব দেশত পুনৰ বৃদ্ধি পাব লকডাউন 17 মেলৈকে যেহেতু লকডাউন আছিলে গতিকে 17 মেৰ পাছত অৰ্থাৎ 18 তাৰিখে নতুন নিৰ্দেশনাসমূহ যিসমূহ নতুন নিৰ্দেশনা থাকিব চতুৰ্থ পৰ্যায়ত কাৰণ কিছু সাল সলনি আহিব প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় তৃতীয় পৰ্যায়তকৈ কিছু হাল সলনি আহিব বা ঘটাব বুলি ইতিমধ্যে প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰকাৰে সেই কথা উল্লেখ কৰিছে গতিকে ঠিক তেনে ধৰণেৰে নতুন নীতি নিৰ্দেশনা যিসমূহ আহিব সেয়া ঘোষণা কৰা হ'ব 18 মেৰ পূৰ্বে গতিকে এই গুৰুত্বপূৰ্ণ ঘোষণা কালি 8 বজাত কৰা হয় 18 মেৰ পূৰ্বে জাৰি কৰিব নতুন নিৰ্দেশনা আৰু সেই নতুন নিৰ্দেশনা কিন্তু পূৰ্বতকৈ কিছু পৃথক হ'ব साथियों सभी एक्सपर्ट्स बताते हैं साइंटिस्ट बताते हैं कि कोरोना लंबे समय तक हमारे जीवन का हिस्सा बना रहेगा लेकिन साथ ही हम ऐसा भी नहीं होने दे सकते कि हमारी जिंदगी सिर्फ और सिर्फ कोरोना के इर्द गिर्द ही सिमट कर रह जाए हम मास्क पहनेंगे 2 गज दूरी का पालन करेंगे लेकिन अपने लक्ष्यों को दूर नहीं होने देंगे इसलिए लॉकडाउन का चौथा चरण लॉकडाउन 4 पूरी तरह नए रंग रूप वाला होगा नए नियमों वाला होगा राज्यों से हमें जो सुझाव मिल रहे हैं उनके आधार पर लॉकडाउन 4 इससे जुड़ी जानकारी भी आपको 18 मई से पहले दी जाएगी मुझे पूरा भरोसा है कि नियमों का पालन करते हुए हम कोरोना से लड़ेंगे भी और आगे भी बढ़ेंगे আত্মনিৰ্ভৰ ভাৰত অভিযানৰ ঘোষণা কৰা হৈছে 20 লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজৰ ঘোষণা কৰা হৈছে ভাৰতক আত্মনিৰ্ভৰ কৰাৰ বাবে এই পুঁজি আৰু এই পেকেজ হ'ব ভাৰতৰ জিডিপিৰ প্ৰায় 10% উপকৃত হ'ব কোটি লঘু ক্ষুদ্ৰ উদ্যোগ কৃষি শ্ৰমিকৰ বাবে অৰ্থনৈতিক পেকেজ ঘোষণা কৰা হৈছে আৰ্থিক ব্যৱস্থাৰ উন্নয়নৰ বাবে 20 লাখ কোটি আৰু অৰ্থনৈতিক পেকেজৰ বিষয়ে আজি বিশদভাৱে জনাব বিত্তমন্ত্ৰী গৰাকীয়ে कोरोना संकट का सामना करते हुए नए संकल्प के साथ मैं आज एक विशेष आर्थिक पैकेज की घोषणा कर रहा हूं ये आर्थिक पैकेज
आत्मनिर्भर भारत अभियान की अहम कड़ी के तौर पर काम करेगा। साथियों, हाल में सरकार ने कोरोना संकट से जुड़ी जो आर्थिक घोषणाएं की थी, जो रिजर्व बैंक के फैसले थे और आज जिस आर्थिक पैकेज का ऐलान हो रहा है, उसे जोड़ दें तो ये करीब करीब 20 लाख करोड़ रुपए का है। 20 लाख करोड़ रुपए का है। ये पैकेज भारत की जीडीपी का करीब करीब 10% है। इन सबके जरिए देश के विभिन्न वर्गों को आर्थिक व्यवस्था की कड़ियों को 20 लाख करोड़ रुपए का संबल मिलेगा, सपोर्ट मिलेगा। 20 लाख करोड़ रुपए का एक पैकेज 2020 में देश की विकास यात्रा को 20 लाख 2020 में आत्मनिर्भर भारत अभियान को एक नई गति देगा। आत्मनिर्भर भारत 5টা স্তম্ভৰ ওপৰত নিৰ্ভৰশীল। 5টা স্তম্ভ হৈছে অৰ্থনীতি, আন্তঃগাঁথনি, জনগাঁথনি ব্যৱস্থা আৰু চাহিদা। आत्मनिर्भर भारत की ये भव्य इमारत 5 पिलर्स पर खड़ी होगी। पहला पिलर इकोनॉमी, एक ऐसी इकोनॉमी जो इंक्रीमेंटल चेंज नहीं बल्कि क्वांटम जंप लाए। दूसरा पिलर इंफ्रास्ट्रक्चर, एक ऐसा इंफ्रास्ट्रक्चर जो आधुनिक भारत की पहचान बने। तीसरा पिलर हमारी सिस्टम, एक ऐसा सिस्टम जो बीती शताब्दी की रीति नीति नहीं बल्कि 21वीं सदी के सपनों को साकार करने वाली टेक्नोलॉजी ड्रिवन व्यवस्थाओं पर आधारित हो। चौथा पिलर हमारी डेमोग्राफी, दुनिया की सबसे बड़ी डेमोक्रेसी में हमारी वाइब्रेंट डेमोग्राफी हमारी ताकत है। आत्मनिर्भर भारत के लिए हमारी ऊर्जा का स्रोत है। पांचवा पिलर डिमांड, हमारी अर्थव्यवस्था में डिमांड और सप्लाई चेन का जो चक्र है, जो ताकत है, उसे पूरी क्षमता से इस्तेमाल किए जाने की जरूरत है। देश में डिमांड बढ़ाने के लिए, डिमांड को पूरा करने के लिए हमारी सप्लाई चेन के हर स्टेक होल्डर का सशक्त होना जरूरी है। हमारी सप्लाई चेन, हमारी आपूर्ति की उस व्यवस्था को हम मजबूत करेंगे जिसमें मेरे देश की मिट्टी की महक हो, हमारे मजदूरों के पसीने की खुशबू हो। সমগ্ৰ বিশ্বত এটা মৃত্যুৰ কেৰেলি। নিতৌ বৃদ্ধি পাইছে কৰনা ভাইৰাছত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা। বিশ্বজুৰি এই পৰ্যন্ত কৰনা ভাইৰাছত আক্ৰান্ত হৈছে 43,40,058 গৰাকী লোক। মৃত্যুমুখত পৰিছে 2,92,816 জন। বিশ্বজুৰি আৰোগ্য হৈছে 16,02,155 গৰাকী কৰনা আক্ৰান্ত। 10খন দেশত লাখৰ ঘৰ অতিক্ৰম কৰিছে কৰনা আক্ৰান্তৰ সংখ্যাই। এই 10খন দেশৰ ভিতৰত আছে আমেৰিকা, স্পেইন, ৰাছিয়া, গ্ৰেট ব্ৰিটেইন, ইটালী, ফ্ৰান্স, ব্ৰাজিল, জাৰ্মানী, তুৰ্কী আৰু ইৰাণ। আমেৰিকাত সৰ্বাধিক 14,08,636 গৰাকী লোক আক্ৰান্ত হৈছে মাৰাত্মক কৰনা ভাইৰাছত। কালৰূপী কৰনাই আমেৰিকাত প্ৰাণ লৈছে 83,425 জন লোকৰ। তালিকাৰ 11 নম্বৰ স্থানত আছে চীন আৰু 12 নম্বৰ স্থানত ভাৰত।
ভাৰতত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে ৭০,৭৫৬ গৰাকী লোক ভাৰতত কৰোনাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ২,২৯৩ দেশত আৰোগ্য হৈছে ২২,৪৫৫ গৰাকী কৰোনা আক্ৰান্ত অৱশেষত দুবছৰীয়া শিশুৰ নাকৰ ভিতৰৰ পৰা ওলাল পেন্সিল মহামাৰী কৰোনা ত্ৰাসৰ মাজতে নাইটিংগেল হাস্পতালৰ ইএনটি বিশেষজ্ঞ ডক্টৰ গৌতম কুমাৰ খাউণ্ডে অস্ত্ৰোপচাৰ কৰি শিশুটিৰ নাকৰ পৰা পেন্সিলডাল উলিয়ায় সোমবাৰে নিশা ছবি আঁকি থাকোঁতে হঠাৎ শিশুটিৰ নাকেৰে এডাল পেন্সিল সোমাই গৈছিল শিশুটিৰ পিতৃ মাতৃয়ে লগে লগে শিশুটিক চিকিৎসালয়লৈ লৈ গৈছিল যদিও নিশা হোৱাৰ বাবে মহানগৰীৰ কেইবাখনো চিকিৎসালয়ত চিকিৎসক নোপোৱাত বিনা চিকিৎসাই উভতি আহিবলগীয়া হৈছিল যন্ত্ৰণাত কাতৰ হোৱা শিশুটিৰ অৱস্থালৈ লক্ষ্য কৰি ফেচবুকৰ জৰিয়তে পোষ্ট দিছিল মাতৃয়ে আৰু এই বাতৰি নিউজ 18 অসম নৰ্থ ইষ্টত সবিস্তাৰে সম্প্ৰচাৰ হৈছিল অৱশেষত নিশাটো তেনেদৰে কটোৱাৰ পাছত মঙলবাৰে পুৱাই শিশুটিক চিকিৎসালয়লৈ লৈ যায় পিতৃ মাতৃয়ে আৰু চিকিৎসকৰ এই সফলতাৰ পিছতে শিশুটিৰ পিতৃ মাতৃয়ে চিকিৎসকগৰাকীক অৰ্থাৎ ডক্টৰ গৌতম খাউণ্ডক ধন্যবাদ জ্ঞাপন কৰে আৰু ধন্যবাদ জ্ঞাপন কৰে নিউজ 18কো বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত আছে শিশুটি যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ ছ'চিয়েল মিডিয়াত লগতে নিউজ 18ত দিয়া হৈছিলে যে মোৰ ল'ৰাটোৰ একচুৱেলি মানে পেঞ্চিল সোমাইছিলে নাকত ৰাতি আৰু মই কোনো মেডিকেল মানে হেল্প পোৱা নাছিলোঁ সেইটো টাইমত হস্পিটেলবিলাকত গৈ পিনেও চ' আজি মানে মৰ্ণিং মোৰ লগৰ এজন মানে কলিগ এজনে মানে তেখেতে মোক ডক্টৰ খাউণ্ড ছাৰৰ মানে এপইণ্টমেণ্ট লৈ দিলে আৰু মই গ'লোগৈ আৰু যোৱাৰ পিছত দুপৰীয়া 12টামান বজাত তাৰ মানে পেঞ্চিলডাল নাকৰ পৰা উলিয়ালে এণ্ড থেংক ইউ ছ' মাছ সেইটো সময়ত মানে ক'ভিডৰ কাৰণে যিটো ইমান ইমাৰ্জেঞ্চিৰ ভিতৰতো মানে মোক ছাৰে আজি টাইম দি পিনে মোৰ ল'ৰাটোৰ নাকৰ পৰা পেঞ্চিলডাল ওলাই দিয়ে থেংক ইউ ছ' মাছ ফৰ ডেট আৰু যিখিনি মোৰ ৱেল উইচাৰ্ছে মোক ইমানখিনি সহযোগিতা কৰিলে লগতে নিউজ 18 অৰূপ থেংক ইউ ছ' মাছ মৰ্নিং চাইক্লিং কৰোঁতে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পুৱা মুখ্যমন্ত্ৰীগৰাকীয়ে চাইকেল চলাই ভ্ৰমণ কৰিছিল কংলা অঞ্চল সেই সময়তে একাংশ মহিলা শ্ৰমিকেৰে মুখামুখি হয় মুখ্যমন্ত্ৰীগৰাকী শ্ৰমিকসকলে বিগত 8 বছৰে 150 টকা হাজিৰাৰে কাম কৰি থকা বুলি জনায় মুখ্যমন্ত্ৰী এন বীৰেন সিঙক আৰু শ্ৰমিকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ পিছতে বিষয়াক মাতি নি শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই মজুৰি 225 টকালৈ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে কংলা ফৰ্টৰ বিষয়া লকডাউনৰ সময়ত শ্ৰমিকসকলৰ অৱস্থা শোচনীয় হৈ পৰাত মজুৰি বৃদ্ধিৰ এই সিদ্ধান্ত ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে 아주지 대안은 하다 방이시 비슷하로 নিৰ্দেশনাৰ লগতে এক ভাল পদক্ষেপ বুলি ক'ব পাৰি শ্ৰমিকসকলৰ অৱস্থালৈ চাই মজুৰি বৃদ্ধি কৰিলে আৰু বৃদ্ধি কৰা হ'ব এতিয়া শ্ৰমিকৰ দৈনিক মজুৰি যেহেতু তেওঁলোকে 115 টকা পাই আছিলে এতিয়া 225 টকালৈ বৃদ্ধি কৰাৰ নিৰ্দেশনা গতিকে নিশ্চিতভাৱে উৎফুল্লিত হৈ পৰিছে শ্ৰমিকসকল মণিপুৰৰ মুখ্যমন্ত্ৰীৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা গুৱাহাটী আহি পাবহি বিশেষ ৰেলখন অসম আহি পোৱা যাত্ৰীসকলক কৰা হ'ব কোৱাৰেণ্টাইন ৰেল ষ্টেচনৰ পৰা বিশেষ বাছযোগে যাত্ৰীসকলক নিয়া হ'ব কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰায় 50 দিনৰ অন্তত পুনৰ চলিছে যাত্ৰীবাহী ৰেল আৰু আমি পুনৰ এবাৰ জনাইছো যে দুখনকৈ ৰেল যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ বাবে দিয়া হৈছে তাৰে বিশেষ ৰেলখন নতুন দিল্লীৰ পৰা ডিব্ৰুগড়লৈ যিহেতু ৰাওনা হ'ল আৰু তাৰ পাছতে আজি সন্ধিয়াৰ ভাগত দিল্লীৰ পৰা গুৱাহাটী আহি পাবহি এই বিশেষ ৰেলখন আৰু গুৱাহাটীৰ যিসকল যাত্ৰী আছে সেই যাত্ৰীসকল নমাৰ পাছতে কোৱাৰেণ্টাইন কৰা হ'ব ৰেল ষ্টেচনৰ পৰা বিশেষ বাছৰ ব্যৱস্থা কৰা হৈছে বিশেষ বাছযোগে যাত্ৰীসকলক কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ যোৱা হ'ব বলেন ভট্টাচাৰ্য আছে আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈ সকলো ব্যৱস্থা সন্দৰ্ভত বলেনে আমাক জনাব আৰু টমাছো আছে আমাৰ সৈতে ডিব্ৰুগড়ৰ পৰা আমি কিছু সময়ৰ পাছত টমাছৰ ওচৰলৈ যাম কিন্তু এই মুহূৰ্তত বলেনৰ ওচৰলৈ যাম বলেন নিশ্চয়কৈ পৰি আমি দেখিবলৈ পালোঁ যে প্ৰথমখন যাত্ৰীবাহী ৰেল গুৱাহাটীত প্ৰৱেশ কৰিব আৰু অৰ্থাৎ ডিব্ৰুগড়লৈকে যাব আৰু তেনে অৱস্থাত যোৱাকালি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে আচলতে ভয় আৰু জটিল যি সময় সেই সময় প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ আগবাঢ়িছে অসম কিয়নো ইয়াৰ পূৰ্বে আমি দেখিবলৈ পালোঁ যে অসমত প্ৰায় 3000ৰো অধিক ইতিমধ্যে লোক যিসকল উত্তৰ পূৰ্বাঞ্চলত আবদ্ধ হৈ থকা লোক আছিল তেখেতসকল অসমলৈ ঘূৰি আহিছে
আৰু বাকীসমূহ যিসমূহ বাহনৰ জৰিয়তে অহা ব্যক্তিও প্ৰায় 3000ৰ সাময়িক তেনেকুৱা এটা পৰিসংখ্যা দিয়া হৈছিল যে সেইসকল লোক ইতিমধ্যে বাহনৰ জৰিয়তে আহিছিলে কিন্তু কথা হৈছিলে যে যিসকল লোকে ব্যক্তিগত বাহন বা ভাড়াতীয়াভাৱে যিসকল ব্যৱসায়িক বাহন তেখেতসকলে লৈ আহিছিলে তেখেতসকলক কোৱাৰেণ্টাইন কৰা ব্যৱস্থাটো অতি চমু আছিলে আচলতে তেখেতসকলক শ্বৰ্টলিষ্ট কৰাৰ সুবিধা আছিলে কিন্তু যিহেতুকে যাত্ৰীবাহী ৰেলৰ জৰিয়তে এতিয়াৰ পৰা হাজাৰ হাজাৰ লোকৰ প্ৰৱেশ কৰিব আৰু প্ৰথমখন ৰেলতো আমি দেখিবলৈ পাইছোঁ যে ইতিমধ্যে সংখ্যা হিচাপত আগবঢ়াইছে প্ৰায় 1000 লোক একেলগে আহিব আৰু তেনে অৱস্থাত ক'ব পাৰি এটা বৃহৎ কলেবৰৰ সংখ্যা ক্ৰমাৎ অসমলৈ দৈনিক হয়তো ইয়াৰ পিছত আহিব আগমন ঘটিব আৰু এইসকল লোকক কোৱাৰেণ্টাইনৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 2500টা কোৱাৰেণ্টাইনৰ ব্যৱস্থা কেন্দ্ৰ কৰা হৈছে আৰু সেই কোৱাৰেণ্টাইন কেন্দ্ৰসমূহ পূৰ্বে যি ধৰণৰ সৰু সজাই বা আন যিসমূহ মূল স্থান আছিলে সেই স্থানসমূহত আচলতে যি ধৰণৰ কোৱাৰেণ্টাইন কৰা হৈছে তাৰ পৰিৱৰ্তে এতিয়াৰে পৰা আচলতে সমষ্টি ভিত্তিত আচলতে এইসমূহ কোৱাৰেণ্টাইন ব্যৱস্থা কৰা হ'ব অৰ্থাৎ যিসকল লোক বাহিৰত আবদ্ধ হৈ আছে তেখেতসকল যেতিয়া গুৱাহাটীলৈ বা অসমলৈ উভতি আহিব সেইসকল লোকক পোনে পোনে সেই নিৰ্দিষ্ট স্থানলৈকে লৈ যোৱা হ'ব তাত ইতিমধ্যে মহাবিদ্যালয় বা তেনেকুৱা ধৰণৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত ইতিমধ্যে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে আৰু সেই সংখ্যা হিচাপত ইতিমধ্যে 2500টা কেন্দ্ৰ গঢ়ি তোলা হৈছে আৰু তাত সেইসকল লোকক কোৱাৰেণ্টাইন কৰা হ'ব ঠিক একেদৰে আজি যিসকল লোক গুৱাহাটীলৈ আহিব সেইসকল লোকৰ পৰিসংখ্যা ইতিমধ্যে পোৱা হৈছে 842গৰাকী লোকে ইতিমধ্যে ডিব্ৰুগড়লৈ তেখেতসকল ৰাওনা হ'ব আৰু তাৰ কিছুসংখ্যক লোক অৰুণাচলৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে অৰ্থাৎ ক'ব পাৰি যে অসম আহিবৰ পিছতে যিসকল অৰুণাচলৰ লোক থাকিব তেখেতসকল অৰুণাচলৰ বাহনৰ জৰিয়তে সেইসকল লোককো লৈ যোৱা হ'ব অৰ্থাৎ ক'ব পাৰি যে এই ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ঠিক একেদৰে ইতিমধ্যে গুৱাহাটী প্ৰৱেশৰ পূৰ্বে কোনো ষ্টেচনত আচলতে সেই বিশেষ যাত্ৰীবাহী ৰেলখন ৰখা নহ'ব আৰু সেইসমূহ ষ্টেচনত কোনো যাত্ৰী তাত নামিব নোৱাৰিব অৰ্থাৎ মূল স্থান গুৱাহাটীলৈকে সেইসকল যাত্ৰী আহিব লাগিব গুৱাহাটীত নামাৰ পিছত ইতিমধ্যে তেখেতসকলক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে আৰু সেইসকল লোক কিন্তু প্ৰথমে স্বাস্থ্য পৰীক্ষা এটা কৰা হ'ব আৰু স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত সেইসকল লোকক হয়তো সৰু সজাত তেখেতসকলক ৰাখিব আৰু তেখেতসকলক কোৱাৰেণ্টাইন 14 দিনটো আচলতে বাধ্যতামূলক কৰা হৈছে আৰু সেই উদ্দেশ্যে প্ৰতিগৰাকী ব্যক্তিক এই কথাটো পুনৰবাৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি আমি দেখিবলৈ পালোঁ যে তেখেতে এটা কথাই উল্লেখ কৰা হৈছে যে যিসকল লোকে অসমলৈ উভতি আহিব তেখেতসকলে কিন্তু 14 দিন কোৱাৰেণ্টাইন থাকিব লাগিব আৰু 14 দিন কোৱাৰেণ্টাইন থকাটো যোৱাকালি প্ৰায় 7:20 যিখন বলেন আপুনি অকণমান লাইনত থাকক আমি টমাছৰ ওচৰলৈ যাম বলেন আপুনি ইতিমধ্যে জনাইছে যে এয়া এক প্ৰত্যাহ্বান আৰু যিহেতু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা দুদিন পূৰ্বে কৈছিলে যে এতিয়া আমাৰ প্ৰত্যাহ্বান আৰম্ভ হৈছে বুলি ক'ব পাৰি এটা নতুন চেলেঞ্জ কাৰণ এইসকল যাত্ৰী ইমান দূৰৰ পৰা আহিব গতিকে বহুখিনি কথা এতিয়া আহি পৰিছে টমাছ আমাৰ আছে ডিব্ৰুগড়ৰ পৰা টমাছ আমি আপোনাৰ ওচৰলৈ আহিছোঁ টমাছ যিহেতু আজি গুৱাহাটী আহি পাবহি গতিকে ডিব্ৰুগড়ত যিসকল যাত্ৰী আছে তাৰ বাবে আপুনি ইতিমধ্যে কৈছে যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে কেনেধৰণৰ কৰা হৈছে আমি পুনৰ এবাৰ আপোনাৰ পৰা জানিব বিচাৰিম হয় চাক পাপৰি কাইলৈ পুৱা যিহেতু ডিব্ৰুগড় বাণীপুৰ ষ্টেচন আহি পাব সেই বিশেষ ৰেলখন যিখন দিল্লীৰ পৰা ৰাওনা ইতিমধ্যে হৈছে আৰু কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে আচলতে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম বৰ্তমান মই বাণীপুৰ যি ৰেলৱে ষ্টেচন সেই বাণীপুৰ ৰেলৱে ষ্টেচনত মই আহি উপস্থিত হৈছোঁ ইয়াৰ মই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ বৰ্তমান সম্পূৰ্ণ ৰেলৱে ষ্টেচনটো চেনিটাইজ কৰি থোৱা হৈছে আৰু বাহিৰত কিছু ইয়াত তম্বু পেণ্ডেল আদি তৰা হৈছে য'ত স্ক্ৰিনিঙৰ ব্যৱস্থা কৰিব প্ৰতিজন যাত্ৰীকে স্ক্ৰিনিং কৰা হ'ব তাৰপিছতহে সেই যাত্ৰীসকলক বেলেগ বেলেগ ঠাইলৈ পঠোৱাৰ ব্যৱস্থা কৰা হ'ব অৰুণাচলৰ যিসকল যাত্ৰী সেইসকলক অৰুণাচল পঠোৱা হ'ব বেলেগ বেলেগ জিলা যিসকল যাত্ৰী সেই জিলাসমূহৰ DCয়ে তেওঁলোকক নিয়াৰ ব্যৱস্থা কৰিব মই দেখুৱাইছোঁ ৰেলৱে ষ্টেচনত যাতে কোনো ওচৰা ওচৰিকৈ থিয় নহয় তাৰ বাবে এইদৰে মাৰ্কিং কৰি দিয়া হৈছে যাতে সামাজিক দূৰত্ব বজাই ৰাখি তেওঁলোকে দূৰত্ব বজাই ৰাখি তেওঁলোকে ইয়াত থিয় হ'ব পাৰে আৰু পুৱাৰে পৰা আমি দেখিছিলোঁ ডিব্ৰুগড়ৰ বিধায়ক তেখেত আহি ৰেলৱে ষ্টেচনত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে সেই কামসমূহ তদাৰক কৰিছে আৰু তাৰ লগতে কিছু সময় পিছত মন্ত্ৰী সঞ্জয় কিষাণ তেখেত আহিও ইয়াত উপস্থিত হ'ব আৰু আন বিষয়া আহি উপস্থিত হ'ব আৰু কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব সেইসমূহ তদাৰক কৰিব বৰ্তমান বিধায়কগৰাকী আছে কালিৰ দিনটোত এটা গুৰুত্বপূৰ্ণ দিন হ'ব কাৰণ 850তকৈ অধিক যাত্ৰী ইয়াত আহি পাবহি অধিকাংশ অৰুণাচল যাবগৈ বাকীসকল তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব এতিয়া কিমান সাজু ডিব্ৰুগড় বাণীপুৰ ষ্টেচন বা আপুনি কি দেখিছে মই এতিয়া চাওক মই ব্যক্তিগতভাৱে মই আজি এই মুহূৰ্তত বাণীপুৰ ৰেল ষ্টেচনতে আছোঁ আজি গোটেইখিনি মই নিজে চোৱা চিতা কৰিছোঁ আমি আগফালে আমাৰ কাউণ্টাৰ আমি কৰিছোঁ এই কাউণ্টাৰবিলাকত যিসকল আহিব তেখেতসকলৰ কাৰণে ইয়াত বহাৰ একমডেশ্যন আমি প্ৰায় 400-500 চেয়াৰৰ আমি ইয়াত ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি
চকী লগোৱাৰ ব্যৱস্থা কৰিছোঁ তাৰপাছত তেওঁলোকক নি বাহিৰত আমি গোটেইখিনি মানে আমি কোভিড টেষ্টৰ পৰা আৰম্ভ কৰি সকলোখিনি আমি কৰাই লোৱাৰ লগে লগে আমি তেওঁলোকক তাৰপিছত তেওঁলোকক ব্ৰেকফাষ্ট চেকফাষ্ট দিব লাগে যেনেকৈ যি কৰিব লাগে পানী দিয়াৰ পাছত আমাৰ আৰু ৱাটাৰ পৰ্যন্ত আমাৰ চব ইয়াত এৰেঞ্জমেণ্ট আছে সকলোখিনি কৰা হ'ব ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি আৰু অহাৰ লগে লগে প্ৰথমে আমাৰ গাড়ী ৰেডি থাকিব আমি গাড়ীখন ট্ৰেইনখন সম্পূৰ্ণভাৱে চেনিটাইজেশ্যন কৰিম চেনিটাইজেশ্যন কৰাৰ পাছত আমি মানুহখিনিক নমাই আনি তেওঁলোকক বহুৱাই ছেগ্ৰিগেট কৰি যিখিনি অৰুণাচললৈ যাবগৈ আৰু যিখিনি আমাৰ ডিব্ৰুগড় জিলা হ'ব ডিব্ৰুগড় জিলাত কোন ক'ত কেনেকুৱাকৈ ভাগ কৰি আমি সেইধৰণে কৰিম আমি সম্পূৰ্ণ প্ৰস্তুতি আজি আমাৰ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া আমাৰ ইয়ালৈ আহিব উপায়ুক্ত মহোদয় আমাৰ গোটেই ডিব্ৰুগড় DMB সকলোখিনি সক্ষম হৈ আছে আমি ভাবিছোঁ আমাৰ এইখিনি কাম আমি সম্পূৰ্ণৰূপে কৰিব পাৰিম বুলি আমাৰ এটা মনত ধাৰণা আছে হয় টমাছ ইতিমধ্যে যেনেধৰণৰ ব্যৱস্থা কৰা হৈছে জনাইছে আমাক বিধায়কগৰাকীয়ে আৰু হয় টমাছ খুব সুন্দৰভাৱে যিখিনি ব্যৱস্থা কৰা হৈছে সেইখিনি তেখেতে আমাক জনাইছে বিধায়কগৰাকীয়ে টমাছ আপোনাক ধন্যবাদ জনাইছোঁ কিন্তু বলেন যিহেতু আমাৰ সৈতে আছে মই বলেনৰ ওচৰলৈ এবাৰ যাম বলেন ডিব্ৰুগড় ষ্টেচনৰ কথা বাণীপুৰ ষ্টেচনৰ কথা ইতিমধ্যে কোৱা হৈছে যে খুব সুন্দৰ ব্যৱস্থা তাত কৰা হৈছে কোৱাৰেণ্টাইনৰ লগতে একমডেশ্যনৰ ব্যৱস্থা কৰা হৈছে গতিকে গুৱাহাটীত যিহেতু প্ৰথমতে গুৱাহাটী ষ্টেচনলৈকে আহিব তাৰপিছত কোৱাৰেণ্টাইনলৈ যাব 14 দিনৰ বাবে যিসকল ইয়াৰ যাত্ৰী আছে গতিকে আমি আৰু অধিক জানিব বিচাৰিম মিনিষ্টাৰ আহিব দিয়া আছোঁ হয় আমি কিছু সময়ৰ পাছত টমাছৰ ওচৰলৈ পুনৰ যাম কিন্তু বলেন আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ পৰাও এইখিনি কথাই জানিব বিচাৰিম পুনৰ নিশ্চয়কৈ পাপৰি যিখন বিশেষ ৰেল ইতিমধ্যে দিল্লী এৰিছে অৰ্থাৎ গুৱাহাটী আজি প্ৰায় 8 বজাৰ পূৰ্বে আহি পাব সেইখন ৰেলৰ কাৰণে ইতিমধ্যে গুৱাহাটী ৰেলৱে ষ্টেচন তথা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ পৰা একে সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে যিসকল লোক আহিব বা যিসকলে আচলতে গুৱাহাটীত নামিব বিচাৰিছে বা গুৱাহাটীত নামিব সেইসকল লোকেহে মাথোন গুৱাহাটীত নামিব পাৰিব তাৰ বাহিৰে যাত্ৰীবাহী ৰেলখনত থকা কোনো লোক গুৱাহাটীত তেখেতসকলে ষ্টেচনত নামিব নোৱাৰিব বা তেখেতসকলে কোনো স্থানলৈকে তেখেতসকলে নামিব নোৱাৰিব অৰ্থাৎ নিৰ্দিষ্ট সেইকেইগৰাকী ব্যক্তিহে তেখেতসকলে নামিব পাৰিব আৰু যাত্ৰীসকলক লগে লগে আচলতে স্বাস্থ্য পৰীক্ষা কৰা হ'ব ইয়াৰ পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ যে যেতিয়া লকডাউন ঘোষণা কৰা হৈছিলে তাত যিসকল যাত্ৰী আহি থকা অৱস্থাত যিসকল সময়ছোৱাত সেইসমূহ যাত্ৰী বন্ধ কৰা হৈছিলে তেখেতসকলক পৰৱৰ্তী সময়ছোৱাত পুনৰ লৈ অহা হৈছিলে আৰু তেনে সময়ছোৱাতে দেখিবলৈ পাইছিলোঁ এগৰাকীকৈ ব্যক্তিক স্বাস্থ্য পৰীক্ষা প্ৰথমে কৰা হৈছিলে আৰু সেইসকল লোকক তেখেতসকলক কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে আৰু তাৰ পিছতো একেই অনুৰূপ দৃশ্য আজি দেখিবলৈ পোৱা যাব 8 বজাত আহি পোৱাৰ পূৰ্বেই আচলতে প্ৰশাসনৰ সকলো ব্যৱস্থা গ্ৰহণ কৰি তেখেতসকলে প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰিব আৰু যিসকল সম্পূৰ্ণৰূপে সুস্থ তেখেতসকলৰ বাবে আচলতে এটা পৰামৰ্শ আগবঢ়াইছে যে তেখেতসকলে নিজৰ গৃহতে থাকিব পাৰিব কিন্তু গৃহ সম্পূৰ্ণৰূপে যিকেইগৰাকী আৱাসী থাকিব সেইগৰাকী সম্পূৰ্ণৰূপে তেখেতসকলক গৃহত আবদ্ধ থাকিব লাগিব যদি যাত্ৰী কোনোবা এটা পৰিয়ালৰ এগৰাকী যাত্ৰী যদি তেখেতসকলে উভতি আহিছে তেতিয়াহ'লে সেই পৰিয়ালৰ থকা নিৰ্দিষ্ট সংখ্যক সেইসকল লোকেই কোনো লোকৰ সৈতে যোগাযোগ থাকিব নোৱাৰিব অৰ্থাৎ সংযোগ বিচ্ছিন্নভাৱে সেইসকল লোকে 14 দিন গৃহত আবদ্ধ থাকিব লাগিব তেনে এটা পৰামৰ্শ ইতিমধ্যে আগবঢ়োৱা হৈছে কিন্তু যদিহে তেনেকুৱা ধৰণৰ পৰিৱেশৰ সন্মুখীন হ'বলৈ কিছু সংখ্যক যাত্ৰীয়ে ইচ্ছা প্ৰকাশ নকৰে তেতিয়াহ'লে তেখেতসকলৰ বাবে সৰু সজাই বিশেষকৈ গুৱাহাটীত যিসকল যাত্ৰী নামিব সৰু সজাই বা ইতিমধ্যে কেইবাখনো পূৰ্বে উল্লেখ কৰা হৈছে যে মহাবিদ্যালয় বা অনুষ্ঠান প্ৰতিষ্ঠান ইতিমধ্যে বাছনি কৰা হৈছে যিসমূহত আচলতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কাৰণ এই সময় যিহেতুকে ক্ৰমাৎ দৈনিক হয়তো হাজাৰৰ পিছত হাজাৰ এনেকুৱা ধৰণৰ আবদ্ধ যাত্ৰীসকল উভতি আহিব তেতিয়াহ'লে হয়তো প্ৰয়োজন হ'ব আৰু যাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি ইতিমধ্যে আগতীয়াকৈ আৰম্ভ কৰা হৈছে এই ধৰণৰ কোৱাৰেণ্টাইন ব্যৱস্থা আৰম্ভ কৰা হৈছে আৰু সেইসকল লোকে সেই কোৱাৰেণ্টাইনত থাকিব পাৰিব আৰু সম্পূৰ্ণভাৱে কঠোৰ কৰা হৈছে যে 14 দিন তেখেতসকলে কোৱাৰেণ্টাইনত থাকিবই লাগিব ধন্যবাদ জনাইছোঁ বলেন আৰু আমি ইতিমধ্যে জনাইছোঁ যে আজি যিহেতু গুৱাহাটী আহি পাবহি সেই বিশেষ ৰেলখন আৰু তাৰ পাছত 14 দিনৰ কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ইতিপূৰ্বে জনাইছে যে যিহেতু এয়া এক নতুন প্ৰত্যাহ্বান হৈ পৰিব এতিয়া ৰাজ্যবাসীৰ বাবে গতিকে এইখিনি সময়ত প্ৰত্যেকগৰাকী ব্যক্তি সজাগ হ'ব লাগিব কেৱল যিসকল যাত্ৰী আহিব তেওঁলোক কোৱাৰেণ্টাইনত থকাৰ উপৰিও যিসকল তেওঁলোকৰ ওচৰ চুবুৰীয়া থাকিব ষ্টাম্প মৰাৰ পাছত যদিহে ষ্টাম্প থকা হাতত থকা কোনো লোক বাহিৰত ঘূৰি ফুৰা দেখা যায় প্ৰশাসনক অনতিপলমে খবৰ দিবলৈ ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অনুৰোধ জনাইছে গতিকে এনেধৰণৰ সজাগতা বা সতৰ্কতা এতিয়া প্ৰত্যেকগৰাকী ব্যক্তিয়ে কেৱল যাত্ৰীসকল যিসকল আহিছে তেওঁলোকে বুলিয়ে নহয় প্ৰত্যেকগৰাকী ব্যক্তিয়ে এতিয়া তেনেধৰণৰ সজাগতা বা সতৰ্কতা অৱলম্বন কৰিব লাগিব কাৰণ এতিয়া আমাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে ধন্যবাদ জনাইছোঁ বলেন টমাছ
আন ব্ৰেকিং নিউজৰ মাজলৈ আহিছো বৰপেটাৰ কলগছিয়াত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হৈছে প্ৰায় 20খনকৈ দোকান অগ্নিকাণ্ডত প্ৰায় 1 কোটি টকাৰ সামগ্ৰীৰ ক্ষতি সাধন হৈছে বৰবিটা বজাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড একে হাৰিত থকা আন 15খন দোকানৰ বিস্তৰ ক্ষতি শৰ্ট সাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটনাস্থলীত পলমকৈ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হৈছে পুনৰ জনাইছো এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু এই অগ্নিকাণ্ডত 20খনকৈ দোকান ভস্মীভূত হৈছে বৰপেটাৰ কলগছিয়াত ভয়ংকৰ অগ্নিকাণ্ডৰ কিছু দৃশ্যাংশ এই মুহূৰ্তত আহিছে দেখুৱাইছো আমি এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে য'ত 20খনকৈ দোকান জ্বলি ভস্মীভূত হৈছে প্ৰায় 1 কোটি টকাৰ সামগ্ৰী ক্ষতি সাধন হৈছে বুলি জানিবলৈ পৰা গৈছে আৰু বৰভিটা বজাৰত এই অগ্নিকাণ্ড সংঘটিত হৈছে একে হাৰিত থকা 15খন দোকানৰ বিস্তৰ ক্ষতি সাধন আৰু শৰ্ট সাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ঘটনাস্থলীত পলমকৈ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে বৰপেটা জিলাৰ কলগছিয়া ৰাজচক্ৰৰ বৰবিটা বজাৰত ভয়াবহ অগ্নিকাণ্ড হৈ শতাধিক দোকান পোহৰ ভস্মীভূত হৈছে প্ৰায় 1 কোটি টকাৰ ক্ষয়ক্ষতি হৈছে ইয়াৰ কাৰণে আমাৰ স্থানীয় প্ৰশাসনক আমি দায়বদ্ধ কৰিছোঁ এই কাৰণেই যে জুই লগাৰ প্ৰায় আধা ঘণ্টাৰ বেছি সময় পিছতে এই অগ্নি নিৰ্বাপক গাড়ী আহি পাইছে এই জুইকুৰা বিদ্যুৎপৃষ্ট হৈ লাগিছে বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে এতিয়াও আচল সূত্ৰটো উদ্ঘাটন কৰিব পৰা হোৱা নাই আমি ফায়াৰ ব্ৰিগেডৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছিলোঁ স্থানীয় বিধায়কক আমি অৱগত কৰিছোঁ আমাৰ ডিচি মহোদয়ক অৱগত কৰিছোঁ ইমানবাৰ অৱগত কৰাৰ পিছতো আমাৰ ইয়াত এটা ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা কৰি দিয়া নাই এই ক্ষেত্ৰত বৰবিটা আৰক্ষী চকীৰ আণ্ডাৰত এটা ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা কৰি আগত যদি দিছিল কিন্তু এতিয়া নাই অতি সোনকালে ইয়াত ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা কৰি দিব লাগে আৰু আজি জুইৰ সূত্ৰপাত ঘটিছে ইয়াত যিসকলৰ দোকান পোহৰ পৰিছে তেওঁলোকক যাতে চৰকাৰী পক্ষৰ পৰা তেওঁলোকক যাতে ক্ষতিপূৰণ দিয়া হয় তাৰ কাৰণে আমি চৰকাৰক আহ্বান আন এক ব্ৰেকিং নিউজ গোৱালপাৰা বন্য হস্তীৰ আক্ৰমণত নিহত হৈছে এজন শ্ৰমিকজনৰ নাম হৈছে মদন বসুমতাৰী মৃত মদনৰ ঘৰ বাক্সাৰ কদমতলত গোৱালপাৰা ৰেল ষ্টেচনত এই শোকাবহ ঘটনাটো সংঘটিত হৈছে ৰেলৱে কৰ্মচাৰী কোৱাৰ্টাৰ নিৰ্মাণ শ্ৰমিকৰ ৰান্ধনী আছিল মদন বসুমতাৰী পুনৰ জনাইছে এক শোকাবহ ঘটনা গোৱালপাৰাত পুনৰ বন্য হস্তীৰ তাণ্ডৱ গোৱালপাৰাত বন্য হস্তীৰ আক্ৰমণত এজন শ্ৰমিক নিহত হোৱাৰ খবৰ নিহত শ্ৰমিকজনৰ নাম হৈছে মদন বসুমতাৰী মৃত মদনৰ ঘৰ বাক্সাৰ কদমতলত গোৱালপাৰা ৰেল ষ্টেচনত শোকাবহ ঘটনা সংঘটিত হৈছে ৰেলৱে কৰ্মচাৰী কোৱাৰ্টাৰ নিৰ্মাণ শ্ৰমিকৰ ৰান্ধনী আছিল মদন বসুমতাৰী এই তাৰপৰা ঘূৰি আহি কৈছে গণেশ বাবা কৈছে অলপ এই বুলি কৈ আৰু দাউৰিছে ময়ো দাউৰি অহাৰ লগে লগে তাক এইখিনিত ধৰি নিয়া দেখা পাইছোঁ নি পেলাই মাৰি দিছে তাতে কি নাম তেওঁৰ মদন বসুমতাৰী ক'ত থাকে তেওঁ বৰমা হেৰি এই বাক্সা দিছিলে হয় তেওঁ ইয়াত কিমান দিনৰ পৰা কাম কৰি আছে ইয়াতেতো থকা মোটামুটি একেবাৰে আমি 1 বছৰে হ'ল কি কাম কৰে তেওঁ কাম কৰে আপোনাৰ হেৰি এই চকীদাৰীও কৰে আগতো আহিছিল নেকি তেওঁ বন্য হস্তি আগতো আহিছিল ফাৰ্ষ্ট আমি আহোঁতেও আহিছিল ইয়াতে হয় এন কৰি আহি থাকে যাই থাকে চাই থাকোঁ চকীদাৰো লোকেল চকীদাৰে খেদে বা গাঁৱৰ মানুহ আহে কিমানটা হাতী আহিছিল আজি এটাই দেখা পাইছোঁ মই আগতো 2-3টা আছিল আগত কিন্তু ইয়াত কোনো মানুহ তেনেকৈ পহৰা দিয়ে নেকি কোনোবা বন বিভাগৰ মানুহ অহা নাই নকৰোঁ খবৰ আৰু আছে সময় টিপিৰ মাস্ক লৈ 2 কণমানি অপেক্ষা কৰিছে গ্ৰাহকলৈ কিন্তু এই দৃশ্য ক'ৰ দুই কণমানি সম্পৰ্কত 2 বাই ভনী 2 পঞ্চম শ্ৰেণীৰ ছাত্ৰী পথৰ দাঁতিত এই 2 কণমানিয়ে ৰছীত হাৰি কৰি সজাই থৈছে বিভিন্ন ৰং বিৰঙী মাস্ক বেঞ্চত বহি 2 অপেক্ষা কৰিছে গ্ৰাহকৰ বাবে এই দৃশ্য কোকৰাঝাৰৰ কুৰচাকাটিৰ লকডাউনৰ ফলত বিদ্যালয় বন্ধ হৈ আছে এই 2 বাই ভনী অৰ্পিতা আৰু কুহলিৰ আৰু সেইবাবে পৰিয়ালটোৰ উপাৰ্জনত সামৰ্থ্য অনুসৰি বৰঙণি আগবঢ়োৱাৰ চেষ্টা কৰিছে অৰ্পিতা আৰু কুহলিয়ে মোৰ নাম মিছ কুহলি ৰাভা এইবোৰ মাস্ক কিনি আনে নে ঘৰত বনায় কোনে বনায় মোৰ মাকে আৰু মাকে তৈয়াৰ কৰি দিয়া মাস্কবোৰ সুলভ মূল্যৰ বিনিময়ত দুয়ো এইদৰে বিক্ৰী কৰিছে পথৰ দাঁতিত বহি প্ৰায় 2 মাহজোৰা লকডাউনৰ ফলত আৰ্থিক সংকটে দেখা দিয়াত এই মাস্কবোৰ বিক্ৰী কৰি দুখীয়া পৰিয়ালকেইটাই সকাহ লাভ কৰা বুলি সদৰি কৰিছে দুয়োৰে পৰিয়ালে লকডাউনৰ কাৰণে এইবিলাক মাস্ক বনাই আছোঁ সুলভ মূল্যত দি আছোঁ
ধৰক 15ৰ পৰা 25-30 লৈ টকাকৈ মানে দি আছোঁ। তামাৰহাটৰ পৰা শহীদুল হক, নিউজ 18 নৰ্থ ইষ্ট। ৰাজ্যৰ ঠায়ে ঠায়ে উলংঘন লকডাউনৰ নীতি নিয়ম। তৃতীয় পৰ্যায়ৰ লকডাউন কিছু শিথিল কৰি দিয়াৰ পাছতে বিনা কাৰণত বাহিৰলৈ ওলাই আহিছে অসংখ্য লোক। ওদালগুৰি টংলাতো কোনো ধৰণৰ সামাজিক দূৰত্ব বজাই নৰখাকৈ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক, ATM আদিত ভিৰ কৰিছে অসংখ্য লোকে। মহামাৰী কৰোনা ভাইৰাছৰ প্ৰতি যেন কোনো ভ্ৰক্ষেপেই নাই সকলো লোকৰ। আৰু এই সন্দৰ্ভত চাওক ওদালগুৰি সংবাদদাতা ৰিপুঞ্জয় নাথৰ প্ৰতিবেদন। তৃতীয় পৰ্যায়ৰ লকডাউনত কিছু শিথিলতা দিয়াৰ লগে লগে ওদালগুৰি জিলাৰ টংলা চহৰৰ কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছে। মোৰ কেমেৰা সহযোগে দেখুৱাইছে যেন কোনো লকডাউনেই নাই, সকলো যেন মুক্ত হৈ গ'ল। এইদৰে আচলতে সকলো ৰাইজ ওলাই আহিছে, নিজৰ নিজৰ কামত ওলাই আহিছে। ওলাই আহি তেওঁ এইদৰে লাইন পতা দেখা গৈছে। বেংকত কোনো সমদূৰত্বৰ কথা নাই, সকলো ওলাই আহিছে। আচলতে এটা কথা ক'ব লাগিব যে যি চৰকাৰে যি নিৰ্দেশ দিছিলে যে আচলতে লকডাউনৰ সময়খিনিত তেওঁলোকে সকলো সমদূৰত্ব বজাই চলিব, সকলো নীতি নিয়ম মানি চলিব, কিন্তু তাই একচুৱেলি সকলো ধোঁৱা চাঙত উঠিল। আপোনাৰ কিয় থিয় হৈ আছে? আমি পইচাৰ ৰখি আছোঁ আমি। কিমান দেৰিৰ পৰা থিয় হৈ আছে? মোটামুটি হ'ল 2 ঘণ্টামান হ'ল। 2 ঘণ্টা। আপুনি কিমান দেৰিৰ পৰা থিয় হৈ আছে? 2 ঘণ্টামানেই হৈছে। কিন্তু চৰকাৰে সমদূৰত্ব বজাই ৰখাৰ কথা কৈছিলে, আপোনালোকে 3 ফুটটো বান্ধি দি আপোনালোকে গাত গা লাগে। এইটো মানে নিজৰ যিটো পাতলকৈ থাকিব দিছিলে, কিয় থকা নাই? থকা নাই, এইটো মানুহ হয়। আচলতে তেওঁলোকে পাতলকৈ থকা নাই। এইটো একচুৱেলি এক মানে হেৰি বুলি ক'ব লাগিব, কোনো তেওঁলোকে যেন সম্পূৰ্ণ মুক্ত হৈ গৈছে। গতিকে মই জানিব বিচাৰিম যে আচলতে যে চৰকাৰে যি নিৰ্দেশ দিছিলে সমদূৰত্ব বজাই ৰখাৰ কথা কৈছিলে, কিয় ৰখা? বৰ্তমান আমি কৰি আছোঁ, কিন্তু যিমানবাৰ কৰি দিওঁ মানুহবোৰ সেই একেই হৈ থাকে। নিজে যদি সজাগ নহয় আৰু কেনেকৈ সজাগ হ'ব? নামানে। কি কৰোণা ভাইৰাছ কি শেষ হৈ গ'ল নেকি? নাই হোৱা। কিয় নামানে তেতিয়াহ'লে? এতিয়া তেওঁলোকৰ এতিয়া বুজি উঠা নাই, সেইকাৰণে মনা নাই। আৰু কিমান বুজাব লাগিব? বুজাবতো লাগিবই, চবকে বুজাব লাগিব। আচলতে মোৰ কেমেৰা সহযোগে দেখুৱাব এইদৰে সকলোৱে লাইন পাতি এইদৰে আচলতে কোনো সমদূৰত্বৰ কথা নাই। তেওঁলোকে এইদৰে সকলো জুম বান্ধি আচলতে থকা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সহযোগে সম্ভৱ হ'লে দেখুৱাব। আপুনি কি কাম কৰি আছে? মই উইড্ৰ ফৰ্ম লিখি দিছোঁ। আমাৰ জেঠি হয়, তেখেতে পইচা ওলাব আহিছে। আপুনি মাস্কখন কিয় ব্যৱহাৰ কৰা নাই? মাস্কখন আছে লগত আছে। ব্যৱহাৰ কৰিব নালাগে? লাগে। তেতিয়াহ'লে কিয় কৰা নাই? আপুনি একেলগে 3-4জন মানুহ হৈ আছে আপোনাৰ ওচৰত। থাকি গ'ল। আচলতে এয়া হৈছে তেওঁলোকৰ মানুহৰ যি নীতি নিয়ম বুলি ক'লে চৰকাৰে যি নীতি নিয়ম বান্ধি দিছিলে, বিভিন্ন সংবাদ মাধ্যমে যি ঘোষণা কৰি আছিলে, যি সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছিলে, সকলো ৰাইজ বোলে এবাৰ সম্ভৱ হ'লে অলপ দূৰলৈ যাবলৈ চেষ্টা কৰিম। ক'ত আহিছে আপুনি? মই বেংকত আহিছোঁ, পইচা ওলাব আহিছোঁ। এনেকৈ যে জুম বান্ধি আছে যে, কিয় জুম বান্ধি আছে? হয়, আচলতে এইদৰে তেওঁলোকে কোনো সমদূৰত্ব তেওঁলোকে বজাই ৰখা নাই, নাৰাখি আচলতে এইদৰে দোকানত তেওঁলোকে দোকান কৰি থকা পৰিলক্ষিত হৈছে। এইদৰে সকলো ইয়াতে কোনো নীতি নিয়ম নাই, আচলতে সকলো মুক্ত হৈ গৈছে। গতিকে এয়ে হৈছে আচলতে টংলা চহৰৰ এক দৃশ্য বুলি ক'ব লাগিব। যিসকল লোক আছে তেওঁলোকৰ পৰা মই জানিব বিচাৰিম যে বাইদেউ আপুনি ক'ৰ পৰা আহিছে? মই জলা অঞ্চলৰ পৰা আহিছোঁ। এই কৰোণা ভাইৰাছ বুলি কিবা এটা বস্তু আহিছে, আপুনি গম পায়নে? পাওঁ। এই মাস্ক যে ব্যৱহাৰ কৰিব দিছিলে, আনিছোঁ, লৈ আছোঁ। কিয় ব্যৱহাৰ কৰা নাই? এনেই লৈ আছোঁ, বৰ আমনি লাগিছে লগাই থাকিব। কিন্তু বেমাৰতকৈ এইটো ডাঙৰ নহয় জানো? হয়, ডাঙৰ হয়। আচলতে আমনি লাগি যায়, তেওঁলোকে মাস্ক ব্যৱহাৰ কৰিবলৈ আমনি লাগি যায়। এই হৈছে টংলা চহৰৰ দৃশ্য। সকলো এইদৰে আচলতে এক যেন ধোঁৱাচাঙত পৰিণত হৈছে সকলো নীতি নিৰ্দেশনা। আচলতে এই মুহূৰ্ত আপুনি দেখিছেনে, ৰাখিছেনে? কোনো ৰখা নাই। আৰু এই মুহূৰ্তত ইয়াতে আপুনি প্ৰশাসন বা পুলিচৰ কোনো এজন ব্যক্তি ইয়াতে উপস্থিত নাই। এইটো আচলতে ওদালগুৰি জিলাত ধোঁৱাচাঙত উঠিছে। ওদালগুৰি জিলাত ধোঁৱাচাঙত উঠিছে। প্ৰশাসনৰো আচলতে গুৰুত্ব নাই। প্ৰশাসনে বিশেষভাৱে ছ'চিয়েল ডিষ্টেঞ্চিংটোৰ মেইনটেইন কৰাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব লাগে। হয়, আচলতে এই যি প্ৰশাসনে এই ছ'চিয়েল ডিষ্টেঞ্চিংৰ ওপৰত গুৰুত্ব দিব লাগে, কিন্তু তেওঁলোকে এই গুৰুত্ব নিদি পেলাই তেওঁলোকে আচলতে এইদৰেই এই যি সকলো ধোঁৱাচাঙত উঠিছে। ওদালগুৰি জিলা প্ৰশাসনে এক নিষ্কৰ্মা বুলি ক'ব লাগিব। তেওঁলোকে কোনো ধৰণৰ ডিষ্টেঞ্চিং মেইনটেইন কৰা নাই, বা তেওঁলোকে যি ৰাইজক বুজাব লাগিছিল তাৰ কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত নহ'ল। আৰু আজি সন্ধিয়া দিল্লীৰ পৰা গুৱাহাটী আহি পাব বিশেষ ৰেল। ইতিমধ্যে আমি সেই সন্দৰ্ভত জনাইছোঁ। কাইলৈ পুৱাৰ ভাগত ডিব্ৰুগড়ত উপস্থিত হ'ব। ডিব্ৰুগড়ত আমাৰ সাংবাদিক টমাছ আছে, টমাছৰ ওচৰলৈ যাম। টমাছ, আপোনাৰ ওচৰলৈ আহিছোঁ।
হয়, বৰ্তমান মই বাণীপুৰ যি ষ্টেচনত উপস্থিত আছোঁ আৰু কাইলৈ পুৱা ভাগত ইয়াত আহি পাবহি বিশেষ ৰেলখন আৰু তাৰ পূৰ্বে এতিয়া সকলো তৎপৰ হৈ পৰিছে। মন্ত্ৰী সঞ্জয় কিষাণ তেখেত আহি বৰ্তমান উপস্থিত হৈছে। কেনেকুৱা ধৰণৰ আয়োজন চলিছে সেই বিষয়ে তেখেতে নিজে আহি বুজ লৈছে। তাৰ উপৰিও ডিব্ৰুগড় বিধায়ক আমি পূৰ্বতে লৈছিলোঁ, বিধায়ক ইয়াত আছেহি আৰু সকলো ইয়াত বিষয়া বৰ্তমান আছেহি। তেওঁলোকে ইয়াত বৰ্তমান আলোচনা কৰি আছে কেনেকৈ কি ব্যৱস্থা কৰা হ'ব। তাৰ সমান্তৰালকৈ মই বাণীপুৰ ষ্টেচনৰ বাহিৰৰ দৃশ্য যদি দেখুৱাবলৈ চেষ্টা কৰোঁ, ইয়াত কিছু যি কাউণ্টাৰ বনোৱা হৈছে, যিসকল ইয়াত যাত্ৰী আহিব তেওঁলোকক ইয়াতে পৰীক্ষা কৰা হ'ব। তাৰ বাবে কিছু কাউণ্টাৰ ইয়াত বনোৱা হৈছে আৰু মন্ত্ৰীগৰাকীয়ে আহি এতিয়া তেওঁ নিজে এই কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হৈছে সকলো বুজ লৈছে। আমি তেওঁৰ লগতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু তাৰ লগত সমান্তৰালকৈ আমি এই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এটা যিহেতু বিশেষ দিন, কাইলৈ যিহেতু এখন বিশেষ ৰেল আহি নতুন দিল্লী বা ডিব্ৰুগড়ত আহি উপস্থিত হ'বহি, তাৰপিছত কেনেধৰণৰ ব্যৱস্থা কৰিব ইয়াৰ প্ৰশাসনে বা বিভাগীয় কৰ্তৃপক্ষই সেয়া ডাঙৰ কথা হৈ পৰিছে। বৰ্তমান যিহেতু ইয়াতে আমাৰ কাউণ্টাৰবিলাক হ'ব, ইফালে কাউণ্টাৰ হ'ব, এই জেগাটো মানে মানুহে কিউ কৰিবলৈ তাৰমানে হেৰি কৰিব ছাৰ। এই কাউণ্টাৰটো মানে কি এইটো চাব দাদা, যাতে আমাৰ কাউণ্টাৰত যিখিনি মানুহ বহে তেওঁলোকৰ যাতে ছাৰ সেইকাৰণে আমি কেনেকুৱা কৰিছোঁ, এই তলৰ পৰা মানে এইটো ছাৰ মানে পূৰা হেৰি পাৰ্টিশ্যন থাকিলতো, তাৰ ওপৰত আমি যিটো পি থাকে, পি মেটেৰিয়েলটো দি 1 মিটাৰ মানে কাভাৰ থাকিব। গতিকে যাতে ধৰক বতাহৰ চাৰ্কুলেশ্যন বা কিবা তেনেকুৱা নহয়, তাৰ ওপৰত আকৌ হেৰি হ'ব। গতিকে আমি এটা সৰু পিত হোল এটা কৰি পেলাই মানুহটোৱে হাতটো ভৰাই স্কেনিংটো যাতে কৰিব পাৰে, অকল সেইটোৱে সুবিধা থাকিব, নহ'লে পূৰা কভাৰ থাকিব। কভাৰ থাকি বেছি ঔষধ নহয়, খালি হাতখন ভৰাই পেলাই এনেকৈ চাব, একো হাতখন লাগিব আৰু লগে লগে বন্ধ হৈ যায়। গতিকে মানুহৰ লগত কণ্টেক্টত নাহে ছাৰ। আপুনি নিজে আহি চাইছে কেনেকুৱা ধৰণৰ আয়োজন চলিছে, কি দেখিছে? নিশ্চয়তে আপোনালোকে গম পাইছে যে ইতিমধ্যে কৰোণাৰ যি ভয়াৱহ ৰূপ, ইয়াক লৈ পেলাই আমাৰ অসমৰ বিভিন্ন জিলাৰ মানুহ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত তেওঁলোকে আবদ্ধ হৈ আছে। আৰু অহাকালি প্ৰথম এখন ট্ৰেইন আমাৰ ডিব্ৰুগড়লৈ আহি পাবহি আৰু তাতে বিশেষভাৱে আমাৰ ডিব্ৰুগড় জিলা, তিনিচুকীয়া জিলা, হয়তো অৰুণাচলৰো বা লখিমপুৰ ধেমাজিৰো মানুহ আহি আছে বুলি পেলাই আমি ইতিমধ্যে জানিব পাৰিছোঁ। আৰু 400তকৈ অধিক মানুহ প্ৰথম ট্ৰেইনখনত আহিছে বুলি পেলাই আমি গম পাইছোঁ। আৰু ইতিমধ্যে আমাৰ ডিব্ৰুগড় জিলা প্ৰশাসনে সম্পূৰ্ণ ব্যৱস্থা তেওঁলোকে কৰিছে। আপোনালোকে দেখিছে ইতিমধ্যে তেওঁলোকক প্ৰথম আনি পেলাই ক'ত ৰখা হ'ব, কেনেধৰণৰ তেওঁলোকক স্কেনাৰ কৰা হ'ব, সকলোবিলাক ব্যৱস্থা ইতিমধ্যে তেওঁলোকে কৰি তুলিছে। আৰু আমি আশা কৰিছোঁ যাতে যিসকল লোক আজি বহুত দিনৰ বিৰতিৰ পাছত তেওঁলোকে নিজৰ পৰিয়ালৰ লগত দেখা হ'ব, গতিকে ইতিমধ্যে চৰকাৰে সিদ্ধান্ত লৈছে যে তেখেতসকলক কোৱাৰেণ্টাইনত ৰখা হ'ব। আৰু এই ক্ষেত্ৰত বিশেষভাৱে মই পৰিয়ালবৰ্গ সকলোকে অনুৰোধ জনাব বিচাৰিম আপোনালোকৰ চেনেলৰ জৰিয়তে, যাতে কোনো এজন পৰিয়ালে যাতে কোনো কাৰণত তেওঁলোকক মনে মনে ঘৰলৈ লৈ যোৱা বা ঘৰত লুকাই ৰখা এনেধৰণৰ ব্যৱস্থা যাতে নহয়। এনেধৰণৰ যদি ক'ৰবাত ভুল হৈ যায় তেতিয়াহ'লে নিশ্চয় সেই পৰিয়ালটোৰ লগতে সেই গাঁওখন বা সেই চাহ বাগিচাখন বা সেই চহৰখনৰ কাৰণে ভাবুকি আহি পৰিব। আৰু এই ক্ষেত্ৰত মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে আমাৰ প্ৰশাসনে সম্পূৰ্ণভাৱে ব্যৱস্থা কৰিছে তেখেতসকলক ৰখা, তেখেতসকলৰ কাৰণে সকলো টেষ্টৰ ব্যৱস্থা কৰা, তেখেতসকলক খোৱা বোৱাৰ পৰা আদি কৰি পেলাই চিকিৎসাৰ সকলোবিলাক ব্যৱস্থা কৰাৰ কাৰণে ইতিমধ্যে প্ৰশাসনে সকলোবিলাক ব্যৱস্থা কৰিছে। তো গতিকে এই ক্ষেত্ৰত মই সকলোকে আহ্বান জনাব বিচাৰিম যাতে তেখেতসকলে আমাৰ প্ৰশাসনক সম্পূৰ্ণভাৱে সহযোগিতা কৰে। হয়, এতিয়া মন্ত্ৰীগৰাকীয়ে তেখেতে নিজে সম্পূৰ্ণ আয়োজনৰ বুজ লৈছে আৰু তেখেতে প্ৰতিটো বিভাগ যি ইয়াত আছে সেই বিভাগৰ কৰ্তৃপক্ষ বিষয়াৰ লগত তেওঁ নিজে কথা পাতিছে। আৰু এইদৰে এতিয়া বাণীপুৰ ষ্টেচনত প্ৰতিটো বিভাগে বৰ্তমান তেওঁলোকৰ নিজৰভাৱে সাজু হৈছে। আৰু কাইলৈ যিসকল যাত্ৰী ইয়াত আহি উপস্থিত হ'ব, এই অংশত য'ত আমি থিয় হৈ আছোঁ এই অংশত তেওঁলোকক পৰীক্ষা কৰা হ'ব, স্বাস্থ্য পৰীক্ষা কৰা হ'ব, স্ক্ৰিনিং কৰাৰ পিছতে বেলেগ বেলেগ ঠাইলৈ পঠোৱা হ'ব। আৰু এইদৰে এতিয়া পুৱাৰে ভাগৰ পৰা আমি দেখিছিলোঁ ইয়াত বিধায়কৰ পৰা আৰম্ভ কৰি মন্ত্ৰীলৈকে আৰু যি বিভিন্ন বিভাগৰ যিসকল বিষয়া আছে, বিশেষকৈ স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক তেখেতক দেখিছিলোঁ আৰু বিভিন্নজন আহি ইয়াত উপস্থিত হৈছে। আৰু সকলো যি আয়োজন সেই আয়োজনৰ বৰ্তমান বুজ লৈছে আৰু সম্পূৰ্ণ এতিয়া তেওঁলোক সাজু বুলি ইতিমধ্যে প্ৰকাশ কৰিছে।
পাপৰি হয় টমাছ আপোনাক ধন্যবাদ জনাইছো আৰু ডিব্ৰুগড়ৰ পৰা এইদৰে টমাছে আমাক দেখুৱালে যে যিহেতু কাইলৈ পুৱাৰ ভাগত বাণীপুৰ ষ্টেচনত উপস্থিত হ'বহি যিখন বিশেষ ৰেল সেই ৰেল আৰু তাৰ বাবে ইতিমধ্যে সকলো সাজু কেনেধৰণৰ ব্যৱস্থা কৰা হ'ব কোৱাৰেণ্টাইন কেনেধৰণে কৰা হ'ব তাৰোপৰি ক'ত ৰখা হ'ব সেই সকলোবোৰ ব্যৱস্থা ইতিমধ্যে সুন্দৰভাৱে কৰা হৈছে মন্ত্ৰীগৰাকী তাত উপস্থিত হৈছে বিধায়ক প্ৰশান্ত ফুকন তাত উপস্থিত হৈছে গতিকে এনেধৰণে এতিয়া বাণীপুৰ ষ্টেচন অৰ্থাৎ ডিব্ৰুগড় সাজু হৈ পৰিছে সেইসকল যাত্ৰীক আদৰিবৰ বাবে লগতে যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে লগতে ডিব্ৰুগড়বাসী ৰাইজৰ সুৰক্ষাৰ বাবেও ৰোগী নহয় এবাৰ এম্বুলেন্সত কঢ়িয়ালে ইটা ভাটাৰ শ্ৰমিক মৰিয়নিত লকডাউনৰ নীতি নিয়ম উলংঘা কৰি নকছাৰী ভেলুগুৰিৰ এজন ইটা ভাটাৰ মালিকে এম্বুলেন্সত কঢ়িয়ালে ইটা ভাটাৰ শ্ৰমিক ঘটনা কেন্দ্ৰ কৰি মৰিয়নিত তীব্ৰ আতংক এম্বুলেন্সৰ গাড়ী চক এইবা বিপুল শইকীয়া নামৰ ব্যৱসায়ী সন্থা এজন ভাটাৰ মালিক এজন এম্বুলেন্সৰ লেবাৰ অনা নিয়া কৰা হৈছে এইটো হ'ল এম্বুলেন্সৰ গাড়ী নাম লিখা হৈছে ৰোগী নহয় এম্বুলেন্সত কঢ়িয়ালে শ্ৰমিক আপোনালোকে চক এয়া গাড়ীৰ ভিতৰত মানুহ এম্বুলেন্স গাড়ী এইটো এম্বুলেন্স গাড়ী লকডাউনৰ সকলো নীতি নিয়ম উলংঘা কৰি মৰিয়নিত এজন ইটা ভাটাৰ মালিকে এম্বুলেন্সত কঢ়িয়ালে শ্ৰমিক নকছাৰীৰ ভেলুগুৰিৰ বিপুল শইকীয়া নামৰ এই লোকজনৰ ইটা ভাটালৈ এম্বুলেন্সত কঢ়িয়াই নিছিল পুৰুষ মহিলাসহ 12জন শ্ৰমিক পাঞ্জপাতি জাপি এই শ্ৰমিকসকলক কঢ়িয়াই নিয়া এম্বুলেন্সখন আবদ্ধ কৰে স্থানীয় আদিবাসী ছাত্ৰ সন্থাই স্থানীয় লোকৰ অভিযোগ এম্বুলেন্সখনত দীৰ্ঘদিন ধৰি বিপুল শইকীয়াই ৰোগীৰ পৰিৱৰ্তে শ্ৰমিক কঢ়িয়াই আহিছে ঘটনা সন্দৰ্ভত দেবেৰাপাৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত এই ব্যক্তিজনৰ এনে অবিবেচকি কাণ্ডত মৰিয়নিত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট পেটৰ তাৰণাত ৰাজপথৰ দাঁতিত কল বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে সপ্তম শ্ৰেণীৰ ছাত্ৰই কৰোনাৰ ত্ৰাসক একাষৰীয়া কৰি থৈ মঙলদৈ ছাত্ৰজনে 18টা মালভোগ কল লৈ বহিছে পথৰ দাঁতিত মঙলদৈ বিদ্যাপীঠ হাইস্কুলৰ সপ্তম মানৰ লোহিত দাস নামৰ ছাত্ৰগৰাকীৰ জীৱন সংগ্ৰাম দেখি বিব্ৰত হৈ পৰিছে মঙলদৈবাসী এনে পৰিয়ালৰ সহায়ৰ আহ্বান জনাইছে ৰাজ্য চৰকাৰক আৰু এই সন্দৰ্ভত সাংবাদিক নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন আগবঢ়াইছে নিশ্চয়কৈ দেশত চলি আছে এতিয়া তৃতীয় পৰ্যায়ৰ লকডাউন আৰু তৃতীয় পৰ্যায়ৰ লকডাউন চলি থকাৰ সময়তেই আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন স্থানত যি দৰিদ্ৰ লোকসকলৰ মাজত খাদ্যৰ বিশেষ সংকটত পৰিছে আৰু আমি এটা কৰুণ দৃশ্য দেখুৱাব বিচাৰিছোঁ আমি উপস্থিত আছোঁ মঙলদৈ চপাই 7 নম্বৰ ৱাৰ্ডত আৰু মঙলদৈ ভুটীয়াচাং পথৰ দাঁতিত এগৰাকী কিশোৰে কি ধৰণে তেওঁৰ পেটৰ তাৰণাত এই কল বিক্ৰী কৰিবৰ কাৰণে ওলাই আহিব লগা হৈছে আমি দেখুৱাইছোঁ এয়া লকডাউনৰ প্ৰভাৱ বুলি ক'ব লাগিব আৰু যিহেতু লকডাউন চলি আছিলে তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে আৰু তেনে সময়তে এনেধৰণে পেটৰ তাৰণত কণ কণ শিশুসকলে এইধৰণে পথৰ দাঁতিত তেওঁলোকে পেটৰ তাৰণত এনেধৰণে এই ব্যৱসায় আৰম্ভ কৰিব লগা হৈছে আমি দেখুৱাইছোঁ দৃশ্য কৰুণ দৃশ্য বুলি ক'ব লাগিব তোমাৰ নামটো কি মোৰ নাম লোহিত দাস হয় লকডাউনত খাবলৈ একো নাই দেউতাই গছ কাটিব গৈছে ঘৰত কল লাগিছিল লাহন্দা পকিতে দেউতাই কৈছে কল অকণমান আছে বিক্ৰী কৰি যি পইচা পাবা পইচা দি অকণমান কিবা খাব লাগি লৈ আহিব হয় হয় মই 7ত বিদ্যাপীঠত আগত লক্ষীবতৰ কোণাত হয় কল বিক্ৰী কৰিলে কৰিছোঁ কল মই 9 হালি আনিছিলোঁ অতি দুখ লগা যে এগল কিশোৰে এনেধৰণে কল বিক্ৰী কৰিব লগা হৈছে কি ক'ম দুখৰ কথা আজি খাদ্যৰ অভাৱত আজি নাবলৈ শিশুটোৱে লকডাউনৰ আগৰ পৰা আমি দেখিছোঁ মাজে মাজে এনেকৈ বস্তাতে বহে আহি মাক বাপেকৰ দৰিদ্ৰৰ সীমা ৰেখাৰ মানুহ উপায়হীন হৈ আজি এই কল বেছি কিনে আজি ঘৰখন কিবা কৰি চলিব লগা হৈছে এই দুখৰ কথা হাজিৰা কৰিবলৈ যায় উপায় নাই খেতি মাটিটো একোৱেই নাই ঘৰখন অচল হৈ গৈছে গতিকে এতিয়া হাজিৰাও নাপায় ঘৰৰ ওচৰত আমাৰ ঘৰৰ ওচৰতে 7 নম্বৰ ৱাৰ্ড আমাৰ এখন গাঁৱতে আমি বাসিন্দা গতিকে বৰ দুখৰ বিষয় ইয়াৰ কিবা এটা চৰকাৰৰ ফালৰ পৰা এই সকলো কিবা এটা হেৰি দিলে আমি বৰ শান্তি পাম আৰু কল বিক্ৰী কৰিব আহিছে এতিয়া ঘৰত দেউতা হাজিৰা কৰিব গৈছে কলকেইটা বিক্ৰী কৰিব আহিছে বিক্ৰী কৰি চাউল দালি নি খাব সেইকাৰণে আহিছে উপায় নাই লকডাউনৰ কাৰণে অৱস্থা
হয় লকডাউনৰ কাৰণে হৈছে এতিয়া উপায়ো নাই লকডাউনটো দিবই লাগিব এতিয়া উপায় নাই এইটো যিসকল দৰিদ্ৰ লোকসকল আছে দৰিদ্ৰ লোকসকলে দিন হাজিৰা কৰি দিন অতিবাহিত কৰে কিন্তু এতিয়া বৃত্তি দিন হাজিৰা কৰিবৰ কাৰণে গৈছে লকডাউন কিছু শিথিল কৰি দিয়াৰ লগে লগে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে এগৰাকী কিশোৰ এই ধৰণে কল বিক্ৰী কৰিবৰ কাৰণে ৰাজপথত এনেধৰণে বহিব লগা হৈছে ব্ৰেকিং নিউজ যোৰহাটত সকলো লোকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক মাস্ক পৰিধান নকৰিলে 1000 টকা পৰ্যন্ত জৰিমনা ৰাজ্য চৰকাৰৰ নিৰ্দেশনাৰ পিছতে তৎপৰ জিলা দণ্ডাধীশ পুনৰ এবাৰ জনাইছো যোৰহাটত সকলো লোকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক মাস্ক পৰিধান নকৰিলে 1000 টকা পৰ্যন্ত জৰিমনা বিহাৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশনাৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে জিলা দণ্ডাধীশ আমি পুনৰ জনাইছো যে যোৰহাটত ইতিমধ্যে দুটাকৈ পজিটিভ কেছ ওলোৱাৰ পাছতে এনেধৰণে এতিয়া তৎপৰ হৈ পৰিছে যোৰহাটত সকলো লোকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে মাস্ক পৰিধান যদি কোনো লোকে নকৰে 1000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব বুলি জিলা দণ্ডাধীশৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশনাৰ পাছতে এতিয়া তৎপৰ হৈ পৰিছে জিলা দণ্ডাধীশ